সদৌ অসম আদিবাসী মহিলা শক্তি চমুকৈ আওপা কাকপথাৰ আঞ্চলিক সমিতি তথা সমূহ প্ৰাথমিক গোটৰ উদ্যোগত এমহীয়া নাৰীসকলৰ বাবে প্ৰশিক্ষক অনুষ্ঠিত কৰিছিল আৰু আজি অন্তিম দিন কাৰ্যসূচীত আমি উপস্থিত হৈছোঁ। আমাৰ এই কাৰ্যসূচীত উপস্থিত থাকে সদৌ অসম আদিবাসী মহিলা সমিতিৰ চমুকৈ আওপাৰ সভানেত্ৰী ৰেশ্মা বাইদেউ আৰু আমাৰ শুভাকাংক্ষীসকল। এই কুমচাম চাহ বাগিচাৰ আমাৰ অসম চাহ মজদুৰ সংঘৰ প্ৰাথমিক গোটৰ সম্পাদক সন্মানীয় শ্ৰীযুত কমল কন্দ ডাঙৰীয়া আৰু মৰমৰ ছাত্ৰ ছাত্ৰীসকল উপস্থিত থাকে। সঁচাকৈ আনন্দিত হৈছোঁ, যিহেতু ইমান আদৰণীয় পদক্ষেপ আৰু নাৰীসকলৰ সুৰক্ষাৰ বাবে যি পদক্ষেপ গ্ৰহণ কৰিছে তাৰ বাবে আমি অসম শ্ৰেণীৰ ছাত্ৰ সন্থা কাকপথাৰ উপশাখা সমিতি হৈ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু তেনেধৰণৰ কাৰ্যসূচী আমি ভৱিষ্যতেও আমি কামনা কৰিছোঁ। আৰু এই কাৰ্যসূচীত আমাৰ কুমচাম চাহ বাগিচাৰ আমাৰ কণ ছাত্ৰ ছাত্ৰী বা আমাৰ নাৰীসকল মহিলাসকলৰ বাবে যি সুযোগ প্ৰদান কৰিছে তাৰ বাবে পুনৰাই আমি ধন্যবাদ জ্ঞাপন কৰি এই আমি সভাত আজি উপস্থিত আছিলোঁ। তাৰ কাৰণে সকলো আমাৰ অভিভাৱক যিমান আমাৰ ইয়াত উপস্থিত ছাত্ৰ ছাত্ৰী আৰু আমাৰ কুমচাম চাহ বাগিচাৰ আমাৰ অভিভাৱকসকলক আমি ধন্যবাদ।